যে আমি শিকিম ধৰকচোন ফটো এটা ৰিচাইজ কেনেকৈ কৰে মানে MBৰ পৰা KB লৈ কনভাৰ্ট কেনেকৈ কৰে ধৰক মোৰ এটা ফটো আছে 30 KB এইটো লাগে 20 KBৰ ভিতৰত তেতিয়াহ'লে আমি মোবাইলৰ পৰা কেনেকৈ সেই KBটো কমাম মানে MBৰ পৰা KB লৈ কেনেকৈ কনভাৰ্ট কৰিম যাই ফেলে মই গুগলত যাই ফেলে সাৰ্চ কৰিম ধৰক এইটো হ'ল গুগলটো মই ওপেন কৰিলোঁ ওপেন কৰাৰ পিছত সাৰ্চ বাৰ আহিল সাৰ্চ বাৰত লিখিম image.pi7 বুলি এইটো লেখাৰ লগে লগে প্ৰথম যোনটো পাম pi7 ইমেজ টুল এইটো টাচ কৰি দিম এইটো টাচ কৰাৰ লগে লগে পেজটো এনেকৈ খোলা খাব খোলা কৰাৰ পিছত এতে লেখা আছে পাসপোর্ট সাইজ ফটো মেকাৰ তাৰ তলত লেখা আছে ৰেচাইজ ইমেজ সাইজ KB এইটো টাচ কৰি দিব টাচ কৰাৰ পিছত সিলেক্ট ইমেজত যাব সিলেক্ট ইমেজত যোৱাৰ পিছত ব্ৰাউজত যাব ব্ৰাউজত যোৱাৰ পিছত আপোনাৰ ফটোটো ক'ত আছে এইটো ফটো আপুনি বিচাৰি ওলাব ধৰক এই ওপৰত পাব 3 ডটত টাচ কৰাৰ লগে লগে ফটোটো ক'ত আছে ডাউনলোডত ইমেজত ৰিসেন্টত য'ত আছে ৰিসেন্টত মাৰাৰ লগে লগে চাওক এইবিলাক বস্তু এনেকৈ আহিল মোৰ বাৰু ফটোটো আছে পিকচাৰত মই পিকচাৰৰ পৰা স্ক্ৰীনশ্বটত মোৰ ফটোটো ৰাখা আছে মই স্ক্ৰীনশ্বটৰ পৰা ফটোত আহিলোঁ ফটোত আহাৰ লগে লগে ফটোটো কেমন দূৰ মানে লাগে ইমেজটো আপুনি ক্ৰপ কৰিব পাৰিব এইটো ক্ৰপ ইফালৰ পৰা এনেকৈ ল'লে সৰু ডাঙৰ কৰিব পাৰিব মই সৰু কৰাই ল'লোঁ এইটো ফটো মই সৰু কৰাই ল'লোঁ সৰু কৰাই ফেলে মোৰ যেখিনি লাগে বাৰু সেইখিনি মই লৈ ল'লোঁ লোৱাৰ পিছত ফটোটো মই কেমান KB ৰাখিম আৰু ফটোটো জুমো কৰিব পাৰিম ধৰকচোন মই ফটোটো এতে ক্ৰপিং হৈ গ'ল ক্ৰপিঙত মাৰি দিলোঁ মাৰি দিয়াৰ পিছত তলত আছে সাইজত ইফালে লেখা আছে 100 KB মই এইটো কমাই দিম মোৰ 100 KB নালাগে ফটোটো মোৰ লাগে 20 KBৰ ভিতৰত মই 20 KB কৰি ল'লোঁ আপোনাৰ যেখিনি কৰিব লাগে KBটো MBৰ পৰা KB এইটো এনেকৈ মাৰি দিব মাৰি দিয়াৰ পিছত ফটোটো এই চাওক ইফালে হৈ গ'ল এইটো মোৰ ফটোটো এতিয়া মানে 20 KB হৈ গ'ল এতিয়া মই ফটোটো ডাউনলোড মাৰি দিম ডাউনলোড মাৰাৰ লগে লগে ফটোটো ডাউনলোড হ'ল ওপেন কৰি এতিয়া চাওক কেমন সহজত সোনকালে ফটোটো KB মানে মই কনভাৰ্ট কৰি দিলোঁ আজিৰ ভিডিঅ' এখিনিলৈকে আছিল